10,000 নাপাহৰিব কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব অহাবাৰ 25,000 পাব খালি কন্ডিশন এটাই এই 10,000 পাওঁতে 3টা বাচ্চা আছে 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে 3টাতে থাকিব লাগে 10ও পাব 25ও পাব ঠিক আছে আমি আৰু 25,000 পাব পাৰো তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰো মই যেতিয়া কৈছো বিশ্বাস কৰিছে নে নাই মোৰ ওপৰত বিশ্বাস আছে নে নাই বাস বিশ্বাস ৰাখক 10 গৈ 25 হ'ব 25 গৈ 50 হ'ব 100% ঠিক আছে শ্ৰদ্ধা ৰাইজ এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল কাকো টকা পইচা দিব নালাগে পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছো যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছো যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম বেংকৰ পৰা নহয় চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1,000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ আই মাতৃসকল চাকৰি নাই বেংকে লোনো নিদিয়ে তামিলনাডুত গৈছে কৰ্ণাটকত গৈছে কেৰালাত গৈছে 8,000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে বেমাৰ আজাৰ হলে ঔষধ নাই কিবা কাৰণত মৃত্যু হলে মাক বাপেকে ডেড বডিও দেখা নাপায় মৃত শৰীৰো দেখা নাপায় মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7,000 8,000 টকাৰ চাকৰি কৰিব যায় 1 লাখ দৰমহা পালে 50,000 পালে বাহিৰত যাওক মোৰ আপত্তি নাই 7,000 8,000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায় নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে সেইবাবে মই এইবাৰ চেষ্টা কৰিছো অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে এডভান্টেজ আসাম হল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব কম যাতে সেই 8,000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰো তাৰ